সমাগত শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজা সমগ্ৰ ৰাজ্যৰ লগতে বৃহত্তৰ ৰহা চাপৰমুখত দুৰ্গোৎসৱ আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ দেওবাৰে বিয়লি 5 বজাত ৰহা মজলীয়া বিদ্যালয় প্ৰাংগণত সমিতিৰ উপদেষ্টা মহেন্দ্ৰ কলিতাৰ সভাপতিত্বত আৰু সম্পাদক মৃদুল হাজৰিকাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাত আগন্তুক 27তম শাৰদীয় দুৰ্গা পূজা উৎসৱ উদযাপনৰ বিষয়ে বিস্তৃত আলোচনা কৰাৰ লগতে চন্দনজ্যোতি ভূঞাক সভাপতি আৰু মৃদুল হাজৰিকাক সম্পাদক হিচাপে লৈ পুৰণি সমিতিক পুনৰ দায়িত্ব অৰ্পণ কৰা হয়। সভাপতি চন্দনজ্যোতি ভূঞাই জানিব দিয়ে যে 2023ত ৰূপালী জয়ন্তী বৰ্ষ গৰকা ৰহা পুৰণা চাৰিআলি দুৰ্গা পূজা উৎসৱ উদযাপন সমিতিয়ে 7 লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰি আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতিক আৰম্ভ কৰিছে আৰু বিশেষ মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰা হ'ব। ৰহাৰ সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ। আজি ৰহা পঞ্চালী দুৰ্গা পূজা উৎসৱ সমিতিৰ এখন সভা অনুষ্ঠিত হৈছে। হয়, আজি সভা অনুষ্ঠিত হৈ গ'ল। এবাৰ আমাৰ 27তম বৰ্ষৰ ইতিমধ্যে আমাৰ যিখন সমিতিখন বনোৱা হৈ গৈছে, সমিতি গঠন হৈ গৈছে। এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচী হৈছে আমি ডনেশ্যন কালেকশ্যনৰ কাৰণে বৰঙণি সংগ্ৰহৰ কাৰণে আমি ৰাইজৰ ওচৰত যোৱাৰ আগত প্ৰথমতে সদায় মন্দিৰত এভাগ শৰাই দি লওঁ। সেই শৰাই ভাগ আমাৰ 15 আগষ্টৰ আগতে দিয়া হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত 15 আগষ্টৰ পিছৰ পৰা আমি কালেকশ্যন আৰম্ভ কৰিম। এবাৰ সমিতিৰ সভাপতি সম্পাদক কোন হৈছে? হয়, সভাপতিৰ দায়িত্ব অভাজনৰ হাততে আছে আৰু সম্পাদক মৃদুল হাজৰিকা, সেইদৰে অন্যান্য সদস্যসকল আছে। আৰু এইবাৰ আমাৰ কিছুমান সিদ্ধান্ত হৈ গৈছে। 2023 চনত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আছিল। সেইবাৰ আমি কেদাৰনাথ ধাম আৰ্হিত মণ্ডপ নিৰ্মাণ কৰিছিলোঁ। সেইটো প্ৰায় ৰহাৰ সকলোৱে জানে। ইয়াত এক জনসমুদ্ৰৰ সৃষ্টি হৈছিল। যোৱা বছৰো আমাৰ আন এভাগ মন্দিৰ নিৰ্মাণ হৈছিলে, এটা গুহাত মন্দিৰ, আৰু সেই যোৱা বছৰো আমাৰ যথেষ্ট জনসমাগম হৈছিলে। গতিকে এইবাৰ আমি পূজাৰ সকলো নিয়ম নীতিৰ লগতে এইবাৰো আমি মণ্ডপৰ ওপৰত গুৰুত্ব দিম। আমাৰ সভাই ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু আমি হয়তো এইবাৰ কোনোবা এটা বিখ্যাত মন্দিৰৰ আৰ্হিত আমাৰ মণ্ডপ নিৰ্মাণ কৰিম। তাৰ বাবে আমাৰ ইতিমধ্যে কেলকাতাৰ শিল্পীৰ লগত কথা পতা হৈছে আৰু আমাৰ ৰহাৰ টেণ্ট হাউচৰ লগতো কথা পতা হৈছে। সেইটো আমাৰ অতি শীঘ্ৰে আমি জনাব পাৰিম। আপোনাৰ যিটো সমিতি গঠন হৈছে, হয়, মানে যোৱাবাৰ যিটো এই সমিতিকে ৰখা হৈছে নেকি? হয়, সেই সমিতিখনকে ৰখা হৈছে। আৰু আপোনালোকৰ এবাৰ বাজেটটো কিমান? এইবাৰ বাজেটটো আমাৰ প্ৰায় 7 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। সেই হিচাপতে আমাৰ বৰং কৰা। এবাৰ পূজা মণ্ডপৰ থিমটো কি হ'ব? পূজা মণ্ডপৰ থিমটো মই অকণমান আগতে কৈছোঁৱেই, মন্দিৰ আৰ্হিত হ'ব বুলি আমাৰ ইতিমধ্যে সভাই সিদ্ধান্ত লৈছে। গতিকে কোনোবা এক বিখ্যাত মন্দিৰৰ আৰ্হিতে হয়তো আমাৰ পূজাৰ মণ্ডপ ভাগ হ'বলৈ গৈ আছে। ঠিক আছে।